তেওঁ দিন হাজিৰা কৰে। সেইদিনা মানে আমাৰ পথাৰত আনকালে যেনেকৈ পানী হয় সেনেকৈ পানী হৈছিলে। আৰু আমাৰতো আমি যেতিয়াৰ পৰা সৰু হৈছোঁ তেতিয়াৰ পৰাতো পানী সেনেকৈ দেখাই নাই। পথাৰত পানী হয় আৰু মানুহে জাল পাতি মাছ ধৰে সেনেকুৱাকৈ হৈছিলে। ৰাস্তাত অলপ অলপ হৈছিলে, ঘৰত পানী চানী নাই, চোতালতো নাই। তাৰপিছত পাছবেলালৈ চোতালত অকণ অকণ পানী হৈছে আৰু খালি ঘৰত মানে পানী সোমোৱা একো চিনেই নাই মানে। তেতিয়ালৈকে মানে পানী সোমোৱা নাই মানে। তাৰপিছত গধূলি সময়ত কাৰেণ্ট চাৰেণ্ট নাই কাৰণে দেউতাক মই গধূলি ক'লোঁ যে বোলো মম আনিবলৈ যাওক বোলো, কাৰেণ্টটোতো নিদিবই, মম আনিবলৈ যাওক বোলো। তাৰপিছত বোলো ভাত চাত খাই থাকিব লাগিব আৰু কাৰেণ্টটো নিদিবই, সোনকালে বোলো ভাত পানী খাই শুওঁ বোলো। আকৌ বৰষুণ দিলে আৰু কাৰেণ্টটোতো নিদিয়ে। সেই বুলি কৈ পিনে দেউতাক ময়ে মম আনিবলৈ পঠিয়ালোঁ। তাৰপিছত দেউতাই মম আনিবলৈ গ'ল, এই দোকানখনৰ ওচৰৰ দোকানখনত নেপাই পিনে আকৌ ঘূৰি আহি পিনে আকৌ ঘৰত ইয়াত বোলে মম নাপালোঁ বোলে, মই বোলে চাইকেলখন লৈ বোলে সেই লিগি পুখুৰীৰ ফালে যাওঁ বোলে। সেই বুলি কৈ পিনে গ'ল। তাৰপিছত মই বোলো সোনকালে আহিব বোলো। আকৌ তেতিয়া 6:30মান বাজিছিলে। পানী হোৱা নাই। পানী মানে সেইডোখৰত হৈছিলে, খালি আমাৰ বাৰীৰ ভিতৰত নাইয়ে পানী, একোৱেই নাই। সেইটো কাৰণে মানে গ'ল মানুহজন মানে চাইকেলখন লৈ পিনে মম আনিবলৈ। তাৰপৰা আহি নাপালেহি আৰু। আমি গম নাপাওঁ তেতিয়ালৈকে। আমি বোলো দেউতাইতো সাঁতুৰিব জানে। ঘৰলৈ নাহিলে দেউতা। দেউতা ঢুকালে বুলি বুধবাৰে গম পাওঁ, দেওবাৰে যোৱা। অঁ, পিংগি নেওগ। মই এবাৰ BA 6th ছেমিষ্টাৰ ৰিজাল্ট দিলে, এবাৰ BA কমপ্লিট কৰিলোঁ নাজিৰা কলেজ। অঁ, মই, মা আৰু ভণ্টি এবাৰ ছেকেণ্ড ইয়েৰ। নহয়, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। তাই নাজিৰা গাৰ্লছত। দেউতাই আছিলে। সেইটোৱে দেউতাই দুয়োটাই কষ্ট কৰি মেলি ঘৰখন সাজিলে ইমান ধুনীয়াকৈ। চৰকাৰে মানে এই আগতেই কিমান দিনৰ, এতিয়া 10 বছৰমান আগত চৰকাৰে এনেকৈ দিছিলে। তাৰপিছত আমি মায়ে দুটাই কষ্ট কৰি মেলি এনেকৈ অকণমান বনাই মেলি এতিয়া তলটো হেৰি পকা মেলি কৰি এতিয়া দুয়োটাই আমি বেছিদিন হোৱাই নাই, অকণমানে এতিয়াহে ঠিক ঠাক হৈছে। সেই বাহেঁতি দেখিছে নহয় আগতে কেনেকুৱা আছিলে ঘৰ। এতিয়া আমাৰ মা দেউতাই দুয়োটাই কষ্ট কৰি মেলি ঘৰখন বনালোঁ ইমান ধুনীয়াকৈ। আমি বস্তু পাতি লৈ সজাইছিলোঁ। অঁ, সেইটোৱে আৰু। ভণ্টিৰ নাম পুষ্পাঞ্জলি নেওগ। আচলতে এটা মানে ভবাই নাছিলোঁ এনেকৈ মানে আহিব বুলি বান। খুব কম সময়ৰ ভিতৰত আহিলে। আমাৰ এইখন দেখিছে ব্ৰইলাৰ ফাৰ্মখন, তাত 1250 পোৱালি ৰাতিপুৱা সোমাইছিলে। আমি তাত ব্যস্ত হৈ থাকিলোঁ। তাৰপিছত মানে ঢল আহি ব্ৰইলাৰ পোৱালিৰ সৈতে ফাৰ্মখনে উটুৱাই নিলে। তাৰপিছত ঘৰৰ আৰু এই অভাৱনীয় ছিটুৱেশ্যন, আৰু মই কি ক'ম। মানুহকেইটা মানে প্ৰাণ বচাই কোনোমতে আমি ওপৰত উঠিলোঁ। বৃদ্ধ আইতা এগৰাকী আছে আৰু বিশেষভাৱে সক্ষম ময়ো এগৰাকী, মোৰ ঘৰত আৰু এগৰাকী আছে। যেনে তেনে প্ৰাণ বচাই আমি ওপৰত উঠিলোঁ। বাকী গৰু গোহালি মানে উঠি গ'ল। গৰু দুজনী গাই আছিলে আৰু মই উদ্যমিতা আঁচনিৰ আণ্ডাৰত 10,000 টকা দিছিলে মুখ্যমন্ত্ৰী মহোদয়ে। তাৰ আণ্ডাৰত মই লোকেল কুকুৰা পুহিছিলোঁ। এইখিনি মোৰ বিকিব পৰা হৈছিলে, সেইখিনিও মানে গঁৰালে সিহঁতি উটুৱাই লৈ গ'ল। এতিয়া একো বাচি থকা নাই। মোৰ কণ ল'ৰা ছোৱালীকেইটা, ছোৱালীজনী মানে ইয়াত থাকিব পৰা নাই, আলহীয়ে ঘৰে লৈ গৈছে। তাকে এইটো ল'ৰাটো আছে মোৰ লগত, মানে পিন্ধিবলৈ সাজপাৰ একোৱেই নাই। আপোনালোকে অকণমান মোৰ ঘৰখন ভালকৈ দেখুৱাই দিয়ক। মোৰ লেট্ৰিন বাথৰুম চব গ'ল, মানে একো এটা মোৰ বাচি থকা নাই ঘৰখনত। এটা অভাৱনীয় পৰিস্থিতি। 10-12 লাখ টকাৰ মানে ক্ষতি। এইখিনি আমাৰ এতিয়া মনত এটাই প্ৰশ্ন, আমি চলিম কেনেকৈ ঠন ধৰি উঠিব আকৌ? এটা ডাঙৰ প্ৰশ্ন, আমি কেনেকৈ চলি খাম। আমি এইখিনি বহুত কষ্টৰে লোন চোন লৈ পিনে এই ফাৰ্মখন মানে সজাইছিলোঁ। কিবা এটা ইনকামৰ পথ উলিয়াই লৈছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যমিতা আঁচনিৰ আণ্ডাৰত পোৱা মানে সেই 10,000 টকাটো মই কামত খটুৱাইছিলোঁ। এতিয়া সকলোখিনি যেতিয়া গুচিয়ে গ'ল, এটা ডাঙৰ প্ৰশ্ন। আমি আইতা এগৰাকী আইতা আছে। আইতা, কেতিয়াবা বান দেখিছিল নে এনেকুৱা পলায়নকাৰী? কেনেকৈ জীৱনটো বচালে? নিজৰ জীৱনটো কেনেকৈ বচালে? মই এইখিনিতে ৰৈ আছিলোঁ, পানী গুচি গ'ল মুহূৰ্ততে। বহুত পানী হৈছে। মই তাকে কোনো নাই, ল'ৰা দুটা দুইটাত কামত হেৰি কৰি
নমস্কাৰ আমি সকলোৱে আজি কিছুদিনৰ পৰা দেখি আছো খবৰ পাই আছো যে অসমত এটা ভয়াৱহ বানৰ পৰিস্থিতি এটা আৰম্ভ হৈছে আৰু এই সংকটৰ সময়ত আমি দেখা পাইছো যে উজনি অসমৰ বহুত কেইখন ডিষ্ট্ৰিক্ট খুব ভয়াৱহভাৱে সংকটজনক পৰিস্থিতিত আহি পৰিছে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে সদায় ৰাইজৰ কাষত আমি থিয় হ'বলৈ প্ৰয়াস কৰি আহি আছো আৰু ভৱিষ্যতেও প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে এই প্ৰয়াস সদায় অব্যাহত ৰাখিব আমি প্ৰাইডিষ্টৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস এটা ৰাইজলৈকে আমি আগবঢ়াম বুলি ভাবিছো শেহতীয়াকৈ আমাৰ অসমীয়া বোলছবি ককাদেউতা নাতি আৰু হাতীখন আমি ৰিলিজ দিছিলোঁ আৰু সেই ছবিখনৰ পৰা যিখিনি আমি প্ৰফিট সেই প্ৰফিটৰ পৰা 1 কোটি টকা এটা আমি এই বান আক্ৰান্ত ৰাইজলৈকে আমি আগবঢ়াম বুলি আমি নিৰ্ণয় লৈছোঁ ইতিমধ্যে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা বতৰা আৰম্ভ কৰিছোঁৱে যিখিনি বিদ্যালয় বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে সেই তেনেকুৱা 50খন বিদ্যালয় 2 লাখ টকাকৈ আমি অনুদান আগবঢ়াম বুলি আমি এটা প্ৰচেষ্টা আমি লৈছোঁ এইটোৱে আশা কৰিছোঁ যে এই ক্ষুদ্ৰ যিটো প্ৰয়াস প্ৰাইডিষ্টৰ পৰা যাতে ভৱিষ্যত কণ ল'ৰা ছোৱালীসকলৰ যাতে তেওঁলোকৰ যিটো প্ৰাপ্য বা তেওঁলোকৰ যিটো অধিকাৰ যিটো এডুকেশ্যন সেইখিনি যাতে তেওঁলোকে সুন্দৰভাৱে আকৌ পুনৰবাৰৰ কাৰণে আৰম্ভ কৰিবলৈ পাৰে এতিয়া প্ৰথমতে উত্তম চেতিয়া ধন্তি আৰু এনেদৰে আমি দেখুৱাইছোঁ তেওঁ গাঁওবাসী নিজৰ গাঁওবাসীৰ কাষত থিয় দিছে আৰু এনেদৰে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছে যাতে পৰিয়ালবিলাকে কিছু সকাহ লাভ কৰে এনেদৰে বিশ্ব দৌকন মই পাৰ হ'ম আৰু এই মহিলাসকলৰ কাষলৈ অকণমান হ'লেও বিধায়কে আপোনালোকক সকাহ দিছে আৰ্থিক সাহাৰ্য আগবঢ়াইছে কি ক'ব আৰ্থিক সাহাৰ্য মানে আমি এতিয়া সঁচাকৈ তাতো ইয়াতো মানে খুব ভালেকৈ পাইছোঁ খালি আৰু এতিয়া মানে একো দিগদাৰী পোৱা নাই চব ফালৰ পৰা সুবিধা পাইছোঁ আছোঁ শিবিৰত আছিলোঁ আমি এতিয়া ঘৰৰ কামবিলাক কৰিবলৈ আহিলোঁ আকৌ যাম মানে ইয়াত থাকিব পৰা অৱস্থা নাই ঘৰৰ অৱস্থা একেবাৰে শোচনীয় একদম বেয়া মানে এতিয়া চব বস্তু পেলাই নিবলৈ আহিছে উলিয়াই মেলি থৈ আহিছোঁ পাই কৰিছে যথেষ্ট কৰিছে একেবাৰে বেয়া গোটেইবোৰ বস্তু বেয়া হৈ গ'ল বচাবলৈ একোৱে নাই বচাবলৈ নাই এইটো বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ কেনেকুৱা হৈছে পৰিৱেশটো অকণমান কওক আৰু আপোনাৰ অখিল গৈ আপোনালোকৰ ঘৰত নিজৰ সন্তানে আজি আপোনালোকৰ কাষত থিয় দিছে হয় হয় মানে কি ক'ম আৰু সেইদিনা হঠাতে অহা বানাই আমাক কি কৰি থৈ গ'ল দেখিছাই আৰু ক'বলৈ ভাষা নাই 5 মিনিটমানৰ সময়তে মানে কেনেকৈ আমাৰ ঘৰৰ ভিতৰত পানী সোমালে আমি নিজে আচৰিত হৈ গৈছিলোঁ আমি যিকোনো প্ৰকাৰে আমি নিজৰ মানুহকেইজনে আমি বাচিবলৈ চালোঁ আৰু যাকে তাকে পাৰে অকল মানুহকেইজন বচাবলৈহে আমি চালোঁ মানে তাৰপিছতে কি হ'ল তাৰপিছত সেয়া আৰু যিকোনো প্ৰকাৰে আমি বাচিলোঁ ৰাতি কিমান পিছতে ৰাতিপুৱালৈকে পানী বাঢ়িয়ে থাকিলে এটা সময়ত ৰুলগৈ 3 দিন ডুব খাই থাকিলে তাৰপিছত আমাৰ ভিতৰত একোৱেই বস্তু নাই মানে গাহৰি গৰু
গৰু ছাগলী চব ৰছীতে থাকিলে, সেইকাৰণে চব মৰি থাকিলে মানে উটাই নিলে বাকী মানে ৰছীতে মৰি আছে মানে তেনেকুৱা। তাৰমানে এতিয়া আৰু পাইছোঁ বাৰু মানুহবিলাকৰ মানে আমি খাদ্য সামগ্ৰী পাইছোঁ, তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ। বিভিন্ন NGO দিছে, চৰকাৰী ফালৰ পৰা বিভিন্ন বস্তু দিছে, ধন্যবাদ জনাইছোঁ। কিন্তু আমি খাদ্য সামগ্ৰী পাইছোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আমি বনাই খাবলৈ আমাৰ গেছবিলাক বেয়া হৈ গ'ল, পানী বনাই খাব পৰা অৱস্থাত নাই, পানী নাই। কালিৰ পৰা পাইছোঁ কিন্তু হ'লেও মোৰ ঘৰৰ এতিয়া ছুইচ বৰ্ড মানে এৰাই গৈছে, মানে নিজে ইউজ কৰিবলৈ অকণমান দিগদাৰ হৈছে, মটৰ চটৰবিলাক বেয়া হৈছে। আৰু দাদা কথাটো আজি মানে অখিলা অহাৰ লগে লগে আমাৰ মানে সাহস, আৰু আমি সিদিনাও শেষ মুহূৰ্তত আমি যেতিয়া মানে 5 বজালৈকে আমি যে আবদ্ধ হৈ আছিলোঁ, চব ফালৰ পৰা পানীয়ে বেৰি ধৰিছে এখন ঘৰত, আমি ঘৰত মানে 70জন মানুহ যেতিয়া আবদ্ধ হৈ আছিলোঁ, তেতিয়া অখিলাই আমাক মানে যেন তেওঁ শেষ মুহূৰ্ত আমি তেওঁৱেই আৰু ভৰসা। সেয়া আজি তেখেত আহিছে আমাৰ গাঁৱলৈ, আমি মানে কিমান কি ক'ম আৰু, তেখেতে আমাৰ ওচৰত থিয় হোৱাৰ লগে লগে আমি সাহস পাওঁ আৰু সেইটোৱে। আৰু দুঘৰ মানুহে মানে যথেষ্ট আশ্ৰয় দিলে, মানে চটৰ ওপৰত উঠি মানে আমি বহুতখিনি মানুহ মানে তেনেকৈ নহ'লে হয়তো পানীত সৰু ল'ৰা ছোৱালীৰ সৈতে উঠি যাব লগা হ'ল অৱস্থা। নিশ্চয়কৈ খুব ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিল। আমি সকলোৱে জানো যে লুকুৰাখন গাঁও আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে, আৰু আটাইতকৈ বেছি পানী হয়তো লুকুৰাখন গাঁৱতে হৈছে, কাৰণ ইফালে ৰেল আলিয়েদি পানী যাব পৰা নাই, যাৰ কাৰণে পানীটো আবদ্ধ হৈ থকাৰ ফলত এই যদি আপুনি ঘৰটোলৈ চায় তেতিয়াহ'লে আপুনি দেখিব যে টিঙৰ ওচৰলৈকে প্ৰায় ভেণ্টিলেটৰৰ ওচৰলৈকে ইয়াত পানী উঠিছিল। অখিলগুৰি গৃহতে আমি আছোঁ, যিহেতু তেওঁ বৰ্তমান ৰাইজক আৰ্থিক সাহাৰ্য আগবঢ়াই আছে, আৰু আজি আমি এই পৰিৱেশটো দেখুৱাইছোঁ। অখিলগুৰি এনেদৰে নিজৰ গাঁওখনৰ ৰাইজৰ কাষত আজি থিয় দিছে, আৰু এনেদৰে তেওঁ যিমান পাৰে যেনেকৈ তেওঁ প্ৰতিটো পৰিয়ালকে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ চেষ্টা কৰিছে, আৰু এই পৰিৱেশটো আমি দেখুৱালোঁ। সকলোকে তেওঁ প্ৰদান কৰিছে, প্ৰতি ঘৰকে তেওঁ আৰ্থিক সাহাৰ্য দিছে, আৰু এই পৰিৱেশটো আমি আপোনালোকক দেখুৱালোঁ। ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিছে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই, গতিকে এতিয়া কোনেও আৰু ফাঁকি কথা কৈ ডাৱৰ বিস্ফোৰণৰ ওপৰত আৰু দায় দোষ দিব নোৱাৰিব। আচলতে নাগালেণ্ডত যিটো ঘটনা ঘটিছে সকলোৱে বুজি লোৱা দৰকাৰ যে নাগালেণ্ডত 2টা ঘটনাৰ কাৰণে 3টা ঘটনাৰ কাৰণে এই কামটো হৈছে। এক প্ৰবল বৃষ্টিপাত, একেৰাখে 10-15 ঘণ্টা সময় বৰষুণ হৈছে, এইটো সঁচা। দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ, বহুত ব্যৱসায়ী, বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুতি নাগালেণ্ডখনক বৰবাদ কৰি দিলে। কি কৰিলে সকলোৱে জানে যে বিহুবৰ যিটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকৈ একদম এফেক্টেড হৈছে, তাত কি কৰে, তাত অবৈধ কয়লা তাত আনি জমা কৰে। তাৰমানে আমাৰ অসমৰ যিকেইজন ঠাইত এতিয়া বানপানী হৈছে সেইবিলাক অঞ্চলৰ MLA বিলাকে জড়িত আছিলে, বহুত MLA সেই কামবিলাকৰ পৰা চিণ্ডিকেট কৰি আছিলে। তদুপৰি মই জনামতে আমাৰ বৰ্তমানৰ যিজন আপোনাৰ এতিয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আমাৰ সুশান্ত বৰগোহাঁই, তেওঁ এই কয়লা খননৰ এই চিণ্ডিকেটটোৰ লগত জড়িত আছিলে। মই যিমান দূৰ জানো তাৰ লগত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা জড়িত আছিলে, আৰু মই যিমান দূৰ জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো অনুমতি দি নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিলে, গোটেই পাহাৰবিলাক ধ্বংস কৰি পেলাইছে। কি হৈছিলে জানেনে, নাগালেণ্ডৰ গোটেই পাহাৰবিলাকত আমাৰ মন জিলাৰ য'ৰ পৰা কি কয় এডোখৰ মুককচাং কয় না, কি কয় এডোখৰ নামটোলা টিজিত হয়নে, এইবিলাক অংশত কি হৈছিলে সকলো সাংবাদিকেও জানে যে গোটেই পাহাৰবিলাকৰ তলবিলাকত একদম মানে কয়লা খান্দি 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 এটা পাহাৰৰ তলখন পুৰা ফুপুলা কৰি পেলালে। এটা পাহাৰৰ তলত এটা লেক বা পুখুৰী বা হ্ৰদ হৈ গ'ল, তাত গোটেই পানী জমা আছে আজি 2-3-5 বছৰ ধৰি। ওপৰত খালি পাহাৰটো আছে, তলত গোটেই পানী, মাজত গোটেই পানী, তলত আকৌ শিল।
তাৰ মাজৰ পৰা কয়লাখিনি উলিয়াই নি গোটেই গাঁত সৃষ্টি হৈ আছিলে নাগিনিমৰা অঞ্চলত। সেই গোটেই পানী এইবাৰ বানপানীৰ লগত একেলগতে যেতিয়া বাৰম্বাৰ বৰষুণ হ'ল, 10 ঘণ্টা 15 ঘণ্টা বৰষুণ হ'ল, পাহাৰ খহিবলৈ আৰম্ভ কৰিলে। এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাকো নামি আহিলে। তদুপৰি কি কৰিছিলে যে একদম এই সময়খিনিত আমি দেখিছিলোঁ যে আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ মাটিটো তাৰ পৰা আনিছিলে, নাগালেণ্ডৰ এই পাহাৰৰ পৰা। গতিকে পাহাৰবিলাক ভাঙি চিঙি শেষ। তৃতীয় কামটো কি কৰিছিলে, নাগালেণ্ডৰ পৰা নামি অহা যিমান নদী আছে সব নদীৰ মোহনাৰ পৰা মুখখনৰ পৰা কি কৰিছিলে, আমাৰ ইয়ালে গোটেই শিল বা বোল্ডাৰবিলাক এক্সট্ৰেক্ট কৰিছিলে। বিহুবৰ শিল আৰু কয়লাৰ কাৰণে কুখ্যাত, বিখ্যাত। এতিয়া বিখ্যাত আছিলে আগতে, এতিয়া কুখ্যাত। তো এই যে আমাৰ MLA মিনিষ্টাৰ, আমাৰ এই অঞ্চলৰ MLA কেইজন জড়িত, আমাৰ সুশান্ত বৰগোহাঁই, তেওঁ এদিন মোক একদম সন্মুখত দিছপুৰত আদিত্য বিক্ৰম বুলি আমাৰ ইয়াত এজন DC আছিলে, সেই DC-জনৰ সন্মুখত মোক কৈছে যে মই এই কয়লা চিণ্ডিকেটৰ পৰা মাহেকত 5 লাখকে লওঁ। পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, তাৰ পাছত আমাৰ শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, এইবিলাক মানুহে ইয়াৰ পৰা চিণ্ডিকেট কৰি ইয়াৰ পৰা অবৈধ কৰ লৈ কি কৰিছিলে, এনেকুৱা গোটেই অবৈধ কয়লা খনন কৰি নাগালেণ্ডৰ পৰা আনি গোটেই নাগালেণ্ডৰ পাহাৰৰ তলবিলাক একেবাৰে ফুপুলা কৰি তাত হ্ৰদ সৃষ্টি কৰি দিছিলে। আৰু তাৰ পানীটো এতিয়া বৰষুণ দিয়াৰ লগে লগে একে ছাটতে নামি আহিছে। নহয় কথাটো যে মই প্ৰথমতে চকীত উঠিছিলোঁ, তাৰপাছত মই টেবুলত উঠিছিলোঁ, আৰু টেবুলত উঠাটো মোৰ ক্লাইমেক্স আছিলে, অৰ্থাৎ যেতিয়া মোক ক'লে যে নাই ক'ব নোৱাৰিবা আৰু কংগ্ৰেছৰ বিধায়কজন নুৰুল খুদাই যেতিয়া বেলেগ এটা বিষয়ে কথা কৈ দিলে আৰু যে কথা ক'ব নোৱাৰিবা আৰু, অথচ মই গুৱাহাটীৰ পৰা কি কয় শিৱসাগৰৰ পৰা টোপনি ক্ষতি কৰি গৈছিলোঁ অকল এটাই কথা ক'বলৈ যে আমি বিধানসভাত এটা প্ৰস্তাৱ ল'ব লাগে যে এই 3খন জিলাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগে। কিন্তু মোক যেতিয়া ক'বলৈ নিদিয়াৰ কাৰণে মই প্ৰথমতে হাতযোৰ কৰিলোঁ, নমস্কাৰ কৰিলোঁ, সকলোকে সেৱা কৰিলোঁ। অধ্যক্ষ ডাঙৰীয়া প্ৰথমতে নমস্কাৰ কৰিলোঁ, হাতযোৰ কৰি ক'লোঁ যে মোক দিয়ক, মই এফেক্টেড সমষ্টিৰ মানুহ হয়, নম্বৰ 1। তাৰপিছত মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰিলোঁ, জীৱনত মই কেতিয়াও হাতযোৰ কৰা মানুহ নহয়। তাৰপিছত মই কংগ্ৰেছৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ, বিজেপিৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ যে মোক সুযোগ এটা দিয়ক। কোনো মোক সুযোগ নিদিলে। তেতিয়া মোৰ খং উঠি মই চকীৰ ওপৰত আৰু তাৰপিছত ডেস্কৰ ওপৰত উঠাটো হয়। যিবিলাকে মোক ইয়াৰ কাৰণে আজি অধ্যক্ষই মোক বহুত মানে কৈছে যে মই গৰিমা মানে নাইকিয়া কৰিলোঁ হেৰিয়াৰ সংসদৰ বিধানসভাৰ অনুপস্থিতিত আপোনাৰ বিষয়টো আলোচনা কৰিছে। হয়, মানে মোৰ গৰিমা নাইকিয়া কৰিলোঁ বুলি যিটো কৈছে, মই ভাবোঁ যে সদনৰ গৰিমাটো আমি ৰাখিব লাগিব, কিন্তু সদনৰ গৰিমাতকৈ মানুহৰ জীৱনৰ মূল্য অধিক। 1 নম্বৰ। 2 নম্বৰ, সদনত যদি মানুহৰ মহাপ্ৰলয়ৰ কথা নাপাতি বা পাতিবলৈ সময় নাথাকে, যদি অন্য তাতকৈ লেচাৰ ইম্পৰ্টেণ্ট বিষয়বিলাকক গুৰুত্ব দি এই বিষয়টোক আওকাণ কৰে, তেতিয়াহ'লে ভুক্তভোগী MLA হিচাপে, ভুক্তভোগী সমষ্টিৰ MLA হিচাপে মই প্ৰতিবাদ কৰিবলৈ বাধ্য। আৰু মই ভাবোঁ যে যি মানুহে এবাৰ বানপানীত পৰিছে, নিজৰ ঘৰৰ সকলো লাম লাগতো ধ্বংস হৈ গৈছে, যি মানুহে ৰাস্তাৰ কাষত বা কেম্পত মহৰ কামোৰ খায়, ঘৰৰ পৰা ওলাই গৈ আশ্ৰয় শিবিৰ বা ৰাস্তাত শুবলগীয়া হৈছে বা থিয় হৈ থাকি মহৰ কামোৰ খাবলগীয়া হৈছে, টোপনি ক্ষতি কৰিবলগীয়া হৈছে, আৰু নিজৰ সৰ্বস্ব হেৰুৱাৰ কাৰণে গোটেই পৰিয়ালটোৰ কান্দোনৰ মাজত থাকিবলগীয়া হৈছে, বা কোনোবাই বোকাৰ মাজত থাকিবলগীয়া হৈছে, কোনোবাই নিজৰ সন্মুখত মৃতদেহ দেখিছে, নিজৰ সন্মুখত গৰু বা জীৱ জন্তুৰ মৃত্যু দেখিছে, নিজৰ সন্মুখত মানুহৰ অত্যাচাৰ, মানুহৰ
একদম অৱস্থা বেয়াটো দেখিছে। মই ভাবোঁ যে তেনেকুৱা কোনো মানুহে এই পৰিস্থিতিত খং নকৰাকৈ থাকিব নোৱাৰে। যিসকলে এইটো বস্তু উপলব্ধি নকৰে সেইসকলৰ কাৰণে মোৰ প্ৰতিবাদটো বহুত বেয়া কথা। কিন্তু যিসকলে উপলব্ধি কৰে তেওঁলোকে বুজি পাব যে মই প্ৰতিবাদ কৰাটো এটা স্বাভাৱিক ঘটনা আছিল। আপোনালোকে চাবচোন নিউজ লাইভ বা অন্য চেনেলবিলাকত যেতিয়া এই ভিডিঅ'টো ৰিলিজ কৰি দিছে তাৰ তলত অসমৰ মানুহে মোক গালি পৰা নাই, কৈছে যে অখিল গগৈয়ে সঠিক কাম কৰিছে, কৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া আৰু বিধায়ক যিসকল পাৰ্টি সেই পাৰ্টিবিলাকে সেইটো ভুল কৰিছে। গতিকে মই ভাবোঁ যে মোৰ ফাঁচি হ'লেও মোৰ উপায় নাই, মই কৰিছোঁ। হয়, মইতো কৰিছোঁ, মই টেবুলত উঠিছোঁ, মই চকীত উঠিছোঁ, মই প্ৰতিবাদ কৰিছোঁ। আপোনালোকে মই ভাল পালোহেঁতেন যদি অধ্যক্ষ ডাঙৰীয়াই ভিডিঅ'টোৰ লগত দৃশ্যটোৰ লগত যদি তাত চাউণ্ডটো দি দিলেহেঁতেন, শব্দখিনিও দি দিলেহেঁতেন, তেতিয়াহ'লে মই কি প্ৰতিবাদ কৰিছোঁ গম পালেহেঁতেন। তেখেতে মই কিবা কিবি কথা কোৱা বুলি যে কৈছে, মই কি কথা কৈছিলোঁ জনাবৰ কাৰণে মই ভিডিঅ'টো আকৌ এবাৰ চাউণ্ডৰ সৈতে ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ কৰিব পাৰোঁ আমি কৰিছোঁ আৰু আমি নিশ্চিতভাৱে কৰি থাকিম। মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক, যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ, আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি চাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ। আৰু এই গোটেইখিনি কাম কৰোঁতে আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব, 4 লাখ কাপোৰ কিনোতে। যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ। 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম। তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰিব। বিভিন্ন ৰাজ্যত থকা অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে। আমি নিশ্চিত যে 2-3 দিনৰ ভিতৰত, 4 দিন 5 দিনৰ ভিতৰত এই পুঁজি আমি সংগ্ৰহ কৰি আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম। চৰকাৰৰ ফালৰ পৰা কি কৰি আছোঁ বা কি কৰি থাকিম সেই বিষয়ে মই বিভিন্ন সংবাদমেলৰ জৰিয়তে যোৱাকালিও কৈছোঁ, পৰহিও কৈছোঁ। সেইকাৰণে মই তাক আৰু ৰিপিট কৰিব খোজা নাই। পলসৰ কাৰণে যাব পৰা নাই, পলসৰ কাৰণে যাব পৰা নাই। নাও টকা হ'লে হৈ গ'ল, পানী টকা হ'লে। এতিয়া আমাৰ জেচিবি দি পাৰি নে নোৱাৰি উলিয়াব? জেচিবি দি ইমান পচিবলে নহয়, জেচিবি দি উলিয়াব। তাৰ উপায় কি কৰিছে? উপায় সেইকেইটা চবেই, সেইটো আমি মানে একো কৰিবই পৰা নাই। সেইটো কাৰণে আমাৰ ডাঙৰ চেলেঞ্জ সেইটোহে হৈছে। জেচিবি লগাইছে, নলগোৱা নহয়, চিটিচি মেডামে জেচিবি লগাইছে, কিন্তু হোৱা নাই কামটো। কি কৰিব পাৰি? তাত এনেকুৱা কিলোমিটাৰটো বহুত দূৰ হ'ব, তাতে হেডলোডো সম্ভৱ নহয়। বহুত হ'ব কিলোমিটাৰ, সেইটো পচিবল নহয়। ইমান মানুহ তাৰমানে 3 ফুট বোকাত যোৱাটো সম্ভৱ নহয়। आर्मी का पास कुछ इक्विपमेंट होगा क्या? नहीं, ड्रोन वो नहीं, रास्ता को साफ करने के लिए।
একবাৰ আৰ্মিৰ লগত চিফ ছেক্ৰেটাৰী কওক যে কিবা যদি দে হেভ ইকুইপমেণ্ট মানে এনেকুৱা যেনেকৈ মেচিন যিবিলাক তেওঁলোকৰ আৰ্মাৰ্ড ভেহিকল বোকা টোকাৰ ওপৰতে গুচি যায় বিয়াৰো থাকিব পাৰে এইটো এটা অপশ্যন যে কি কৰিব পাৰিব আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে আপোনালোকে জানে এই আমাৰ ডিপাৰ্টমেণ্টটো যাব গৈ এটা খাতা পাতা বুজ লৈ তাৰপিছত 25 লাখ টকা চেক দি আহিব আপোনালোকে এইটো কাম কৰক আৰু এটা কথা হৈছে কালি যে এজন মানুহ তাৰ এজন ল'ৰা আমাৰ আজমল ছুপাৰ 40 পঢ়ি আছে তাৰ ভাইৰে সৰু কাকাইৰ এটা ল'ৰা পঢ়ি আছে আমাৰ আজমল IAS দুইজনে আহি মোক জবৰদস্তি তাৰ ঘৰত লৈ গৈছে ভাই কিয় লৈ গৈছে তাৰ পুৰা ফেমিলি আহিছে উইথ ফেমিলি তাৰপিছত কি ক'লে না আজমল চাহাব আজি আপুনি প্ৰমিছ কৰিব লাগিব মই 20 বিঘাজ অফ লেণ্ড নহ'লেও কমচে কম 5 কোটি টকা কৰি হ'ব মেইন ৰোডত ভিতৰত গ'লে অলপ কম হ'ব পাৰে এলে কমচে কম 5 কোটি টকা কৰি আছে কি কৈছে আই এম গিফটিং ইউ দিছ এমাউণ্ট 20 বিঘাজ আপুনি ইয়াত প্ৰমিছ কৰিব লাগিব মানুহ বহুত জমা হৈ গৈছিল মানুহৰ সন্মুখত আপুনি প্ৰমিছ কৰিব লাগিব আপুনি আজমল ছুপাৰ 40 এটা ব্ৰাঞ্চ আজমল IAS একাডেমিৰ এটা ব্ৰাঞ্চ আপুনি ইয়াত দিব মই প্ৰমিছ কৰিছোঁ বোলে 20 লাখ যদি আপুনি 20 বিঘা মাটি দিয়ে আমি এইটো বনাম বাট ইট উইল টেক টাইম 2.5 years তো 2.5 বছৰ কমচে কম লাগিব আপুনি কালি দিলেতো নহ'ব এইটো চব হৈছে কালি এতিয়া মই তাৰ পৰাই লেটাৰ লিখি ষ্টেট গভৰ্ণমেণ্টক মই লেটাৰ লিখিছোঁ চিফ মিনিষ্টাৰ চাহাবক ডিটেইল দিছোঁ মই কি দেখিলোঁ আপুনি মেহৰবানী কৰি এতিয়াও বহুত জেগাত মানুহে কৈছে আমি চৰকাৰী পৰ্যাপ্ত পইচা পোৱা নাই খোৱাৰ পানী পোৱা নাই মই 2 দিনে নহ'লেও 50-60 লাখ টকা আপোনালোকে বোধহয় মিডিয়াত পাইছে মই গৈ আছোঁ চব 101% সব হিন্দু মা বহিন লাইনে খড়া আছে কোনো বেজ্জতি করার আমার মুসলমান এলাকার নামানে এটা চুপচাপ মই 1000 টাকা 500 টাকা ফ্যামিলি যদি দুইজন আছে 1000 টাকা 500 টাকা 1500 দুই দিনে নহলে 50-60 লাখ টাকা মই পাঠিয়েছি মানুহ একদম ডিসিপ্লিনের সাথে পয়সা লইছে এই 2 দিনে যেটো মই কাম কৰিছো মই দেখিলো এটোই মই শান্তি মই ডাইরেক্ট মন নিজৰ হাতে দিব পাৰিছো ঘর দেখিছো ডাঙৰ ঘর পানির তলত পচা বদবু জানোয়ার মরিছে না মানুষ মরিছে কি গন্ধ আহিছে তো বললা জানে ঘর পানি নাই মোর ইমান আফসোস হয়েছে মই জানিলে মোর পিছে পিছে মই কমসে কম 1 টাক 2 টাক পানি লৈ গল আজি মই ডিসিশন লৈছো বলে 1 লাখ বটল আই উইল সেন্ড ড্রিঙ্কিং ওয়াটার পিওর ড্রিঙ্কিং ওয়াটার আমি প্রাইম মিনিস্টার অফ ইন্ডিয়া মই ডিপার্টমেন্ট প্রেসিডেন্ট অফ ইন্ডিয়া টাইম বিচাৰি আছো when I will come back from Delhi I will go to meet President of India and Prime Minister of India about this gentleman এনেকুৱা যদি আমাৰ ক্ৰীড়া জগতৰ স্পোর্টসম্যান সকলে এই ওয়ার্ল্ডৰ এই লাইফৰ লাস্ট টাইমত যদি বিনা খাই বিনা পিয়ে মৰে আমাৰ কাৰণ লজ্জাৰ কথা চৰকাৰে এই মানুহবিলাকক সাহায্য কৰিব লাগে এইটো কাৰণে মই কইম তাৰপিছত আমাৰ 10,000 crore demand. মই গভর্নমেন্টক অসমৰ এই ফ্লাড এরোশন কারণে 10,000 কোটি টাকা সাহায্য মই বিচাৰিছো মই ডিমান্ড দিছো আৰু এইটো মই ডাইরেক্ট কই যদি প্রাইম মিনিস্টার টাইম দে মই নিজৰ হাতত দিম যদি প্রেসিডেন্ট অফ ইন্ডিয়া টাইম দে আমি দিল্লীত পার্লামেন্ট চলি আছে 2-4 জন বন্ধু আমি জরুর পাই যাম যখন মন লগত যাব এই মিশনটো লৈ